নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং ইউটিউব চেনেললৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছোঁ। আৰু আজি মই এনে এজন ব্যক্তিৰ বিষয়ে আপোনালোকৰ আগত জনাব বিচাৰিছোঁ, যিজন ব্যক্তিয়ে আজি বহু বছৰৰ পৰা হাঁহ পালন কৰি প্ৰতি বছৰে 2টা বা 3টাকৈ বেষ্ট হিচাপে পালন কৰি তেখেতে প্ৰতিটো বেষ্টতে আপোনাৰ 1.5 লাখৰ পৰা 2 লাখ টকাৰ ভিতৰত প্ৰফিট কৰিবলৈ সক্ষম হৈছে। তেখেতে অকল হাঁহ পালনৰে নহয়, তেখেতে টাৰ্কি, লোকেল কুকুৰা এই সকলোবিলাক পালন কৰে। লগতে তেখেতে হাঁহ পোৱালি আৰু লোকেল কুকুৰাৰ পোৱালি হেটচিং কৰি পোৱালি উলিয়াই তেখেতে সেইখিনিও বিক্ৰী কৰে। আৰু তেখেতে ফাৰ্মৰ পৰা প্ৰতি বছৰে আপোনাৰ 4 পৰা 5 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হয়। আৰু তেখেতে হাঁহবিলাক পালন কৰিছে আপোনাৰ মুকলিকৈ এটা ফ্ৰী ৰেঞ্জত এৰি দিয়ে। আৰু লগতে তেখেতৰ সৰু এটা পুখুৰীও আছে, সেই পুখুৰীটোতে হাঁহবিলাকক মুকলিকৈ মেলি দিয়ে। আৰু তেখেতে প্ৰতি বছৰে 2টা বা 3টাকৈ বেষ্ট হিচাপে পালন কৰে। প্ৰতিটো বেষ্টত 500ৰ ওপৰৰ হাঁহ থাকে। আৰু প্ৰতিটো বেষ্টৰ পৰা তেখেতে 3 মাহৰ ভিতৰত হাঁহখিনি বিক্ৰী কৰিব পৰা যোগ্য কৰি তোলে। আৰু তেখেতে অকল কমাৰ্চিয়েল দানা, যিটো আমাৰ কিনা দানা হয়, সেই কিনা দানাটো খুৱাই পালন কৰি তেখেতে লাভান্বিত হৈ আছে। আৰু তেখেতে প্ৰতি বছৰে হাঁহ পালন কৰি হাঁহ বিক্ৰী কৰি 4 লাখৰ পৰা 5 লাখৰ ভিতৰত উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেখেতৰ নাম হৈছে নেলছন স্বৰ্গীয়াৰী ওৰফে মুন্না। আৰু তেখেতৰ ঘৰ বাক্সা জিলাৰ বৰমা অঞ্চলত। আৰু তেখেতে কৃষি কৰ্মৰ এই ফাৰ্মিঙৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰাৰ লগতে বহু নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। আৰু লগতে এইটো জনাব বিচাৰিছে যে কৃষি কৰ্ম বা ফাৰ্মিং কৰি যিকোনো ব্যক্তিয়ে নিজকে স্বাৱলম্বী কৰি তুলিব পাৰে। আৰু কৃষি কৰ্মৰ পৰা নিজৰ লগতে আৰু বেলেগকো উপাৰ্জনৰ ক্ষেত্ৰত সহায় কৰিব পাৰে। আৰু লগতে স্বাৱলম্বী কৰি তুলিব পাৰে বা সংস্থাপন দিব পাৰে। আৰু যদি আপোনালোক কোনোবাই এতিয়া হাঁহ হওক বা হাঁহ পোৱালি বা লোকেল কুকুৰা পোৱালি টাৰ্কি কিনিব খোজে, তেখেতৰ পৰা ডাইৰেক্ট কল কৰি আপোনালোকে অৰ্ডাৰ দিব পাৰিব। আৰু তেখেতৰ কণ্টেক্ট নম্বৰ মই ভিডিঅ'টোত দি দিছোঁ। এই ভিডিঅ'ত দিয়া নম্বৰটোত আপোনালোকে কল কৰি তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।